নমস্কাৰ অসমবাসী ৰাইজ ৭৫তম গণৰাজ্য দিৱসৰ শুভকামনা সকলোলৈ জনাই আজি আমি এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। এই ভিডিঅ'টো আজি আমি এই বিশেষ দিনটোৰ ওপৰত আলোচনা কৰিম। আমি ২৬ জানুৱাৰী সকলোৱে পালন কৰোঁ, উলহ মালহেৰে উদযাপন কৰোঁ, কিন্তু আমি সকলোৱে জানোনে এই গণৰাজ্য দিৱস কিয় পালন কৰোঁ, কিয় আমি এই ৰিপাব্লিক ডে পালন কৰোঁ, সংবিধান কি আমি জানোনে, সংবিধানৰ লগত এই দিনটোৰ মহত্বপূৰ্ণ ভূমিকা কি আমি জানোনে, সম্পৰ্ক কি আমি জানোনে, সংবিধান কেতিয়া গৃহীত হৈছিল জানোনে আমি, আৰু আমি জানোনে যে এই ৰিপাব্লিক ডে দিনা এজন বিশিষ্ট অতিথিক নিমন্ত্ৰণ কৰি অনা হয় প্ৰতি বছৰে, আৰু এইবাৰো এজন বিশিষ্ট অতিথিক নিমন্ত্ৰণ কৰি অনা হৈছে। তেওঁ কোন আমি ভিডিঅ'টো শেষলৈকে গম পাম। এতিয়া কথা হ'ল আমি এই গণৰাজ্য দিৱসৰ বিষয়ে জানিবলৈ হ'লে আমি অলপ ভটিয়াই যাব লাগিব যে আমাৰ দেশ স্বাধীনৰ সময়লৈকে। দেশ কিমান সময় স্বাধীন হৈছিলে, কিমান চনত আমাৰ দেশ স্বাধীন হৈছিলে। দেশ আমাৰ স্বাধীন হৈছিলে ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে। দেশখন কিন্তু স্বাধীন হ'ল, কিন্তু দেশৰ ছত্ৰছায়া আমি কাৰ আণ্ডাৰত থাকিম, কাৰ মতে আমি চলিম, কোনে আমাক উপদেশ দিব, কাৰ আমি শাসনত থাকিম, সেইসমূহ প্ৰশ্নৰ আমি সন্মুখীন হৈছিলোঁ। ভাৰতৰ ৰাইজ সন্মুখীন হৈছিলে যে সংবিধান কি বস্তু তেওঁলোকে গমেই পোৱা নাছিলে। সেই সময়ত সংবিধান কেনেকৈ লিখা হয়, দেশৰ ৰাষ্ট্ৰপতি কোন হয়, প্ৰধানমন্ত্ৰী কোন হয়, আমি একো গমেই পোৱা নাছিলোঁ। ৰিপাব্লিক ডে কনচেপ্টটো তাৰ পিছৰ পৰা আহিলে। ৰিপাব্লিক মানে কি? ৰিপাব্লিক মানে হ'ল যে এজন প্ৰেচিডেণ্ট থাকিব দেশ এখনত, আৰু প্ৰেচিডেণ্টজন কোনো পৰিয়ালকেন্দ্ৰিকভাৱে এজনৰ পাছত আনজন পৰিয়ালৰ মানুহ হ'ব নোৱাৰিব। এখন সম্পূৰ্ণ নিকা নিৰ্বাচন হৈ দেশৰ মুৰব্বী নিৰ্বাচিত কৰা হ'ব। তাৰ পৰা এই ৰিপাব্লিক শব্দটোৰ উৎপত্তি বুলি আমি ক'ব পাৰোঁ। দেশ যেতিয়া স্বাধীন হ'ল ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে দেশৰ এখন সংবিধানৰ অভাৱ অনুভৱ কৰিলে, আৰু সেই সময়ত দেশত বিশ্বযুদ্ধৰ সৃষ্টি হৈছিলে। ছেকেণ্ড বিশ্বযুদ্ধ চলি আছিলে সেই সময়ত। ইংলেণ্ডত সেই সময়ত চৰকাৰ আছিলে কনজাৰভেটিভ পাৰ্টি, আৰু বিপৰীতে পাৰ্টি আছিলে লেবাৰ পাৰ্টি, আৰু লেবাৰ পাৰ্টিৰ অধ্যক্ষ আছিলে ক্লিমেণ্ট এটলি। আৰু ক্লিমেণ্ট এটলিয়ে জনাইছিলে যে ভাৰতে যদি তেওঁক ইংলেণ্ডত চৰকাৰ গঠনত সহায় কৰে তেন্তে ভাৰতৰ স্বাধীনতাৰ ক্ষেত্ৰত তেওঁ নিশ্চয় কিবা এটা হেল্প কৰিব। সেই বুলি কৈ পেলাই ভাৰতৰ ৰাইজে ক্লিমেণ্ট এটলিক জিকাবৰ কাৰণে বহুতখিনি কষ্ট কৰিলে, আৰু অৱশেষত ইংলেণ্ডত লেবাৰ পাৰ্টি জয়যুক্ত হৈ ক্লিমেণ্ট এটলি শাসনলৈ আহিলে। ক্লিমেণ্ট এটলিয়ে আগতে তেওঁ প্ৰমিছ কৰাৰ দৰে তেওঁ সহায় কৰিম বুলি ক'লে, আৰু 1946ত ভাৰতলৈ এটা মিছন পঠিয়ালে, 3জনীয়া এটা দল পঠিয়ালে, আৰু সেই 3জনীয়া দলটো 1946ত ভাৰতলৈ পঠিয়ালে, আৰু সেই দলটো বা সেই মিছনটোৰ নামেই আছিলে কেবিনেট মিছন। কেবিনেট মিছনৰ মূল উদ্দেশ্য আছিলে যে ভাৰতত গৈ এখন ইণ্টাৰিম গভৰ্ণমেণ্ট সৃষ্টি কৰা আৰু সংবিধান এখন বনোৱাত ভাৰতৰ ৰাজ্যক সহায় কৰা। ঠিক আছে। ভাৰতবাসীক কোৱা হৈছিলে যে আপোনালোকে এখন নাটকৰ দৰে এখন পাতি লোৱা এখন চৰকাৰ আপোনালোকে বনাওক, আৰু চৰকাৰ কেনেকৈ চলে আপোনালোকে শিকি থাকক। চ' 1946ৰ পৰা এখন চৰকাৰ তেওঁলোকে বনাই পেলাই চলাই আছিলে, মানে শিকিবৰ কাৰণে এখন চৰকাৰ বনাইছিলে। মুখ্যতঃ নিৰ্বাচন তেতিয়ালৈকে হোৱা নাছিলে, আৰু দেশত এখন সংবিধান বনাবৰ কাৰণে যুঁজা আৰম্ভ হৈছিলে। 1946ত সংবিধান বনোৱাৰ কাম আৰম্ভ হৈছিলে। এই গুৰু দায়িত্ব অৰ্পণ কৰিছিলে সংবিধান সভা। সংবিধান কি বুলি ক'লে আমি ক'ব লাগিব যে সংবিধান হৈছে এখন কিতাপ, যিখন কিতাপত দেশ এখন কেনেকৈ পৰিচালিত হ'ব লাগে সেই সকলো নীতি নিয়ম উল্লেখিত থাকিব। সেই কিতাপখনৰ ঊৰ্ধত কোনো নাথাকিব। সেই কিতাপখনৰ মতে দেশৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰ পৰা সাধাৰণ জনতালৈকে মানি চলিব লাগিব। সেই কিতাপখনৰ ৰক্ষক হিচাপে সুপ্ৰিম কোৰ্ট, হাইকোৰ্ট থাকিব। সংবিধানখন তৈয়াৰ কৰিবৰ কাৰণে কেইজনমান মানুহক লগ লগাই এখন মিটিং পতা হৈছিলে। সেই সময়ত সেই সংবিধান সভাত উপস্থিত আছিলে 389 জন মেম্বাৰ। 389 জন মেম্বাৰ এখন সংবিধান সভা হৈছিলে, আৰু সেই সংবিধান সভাৰ পৰা কেইবাটাও টুকুৰা ভাগত মিটিং কৰিবৰ কাৰণে কেইবাটাও টুকুৰা পাৰ্টত কিছুমান কমিটি বনাই দিয়া হৈছিলে। তাৰে মুখ্যতঃ থকা কমিটিখনৰ নাম আছিলে ড্ৰাফটিং কমিটি, যাক অসমীয়াত আমি খচৰা সমিতি বুলি গম পাওঁ। আৰু এই খচৰা সমিতি অধ্যক্ষতাত আছিলে ডক্টৰ B.R. আম্বেদকাৰ। B.R. আম্বেদকাৰৰ তত্বাৱধানতে সংবিধানখন প্ৰাণ পাই উঠিছিলে, আৰু সেইকাৰণে আমি B.R. আম্বেদকাৰক ভাৰতীয় সংবিধানৰ পিতৃ বুলি আমি গণ্য কৰোঁ। চ' সংবিধানখন আমাৰ 1946ৰ পৰা সংবিধানখন বনোৱাৰ কাম আৰম্ভ হৈছিলে, আৰু অৱশেষত গৈ পেলাই 1949ৰ 26 নৱেম্বৰত সংবিধানখন তৈয়াৰ হৈছিলে। এইখিনিতে থৈ পেলাই আমি বেলেগ এটা কাহিনীলৈ যাওঁ অকণমান। 1929ত এখন কংগ্ৰেছৰ অধিৱেশন হৈছিলে। যিখন মিটিং প্ৰতি বছৰে হয় সেইখনক অধিৱেশন বুলি কোৱা হয়। কংগ্ৰেছৰ লাহোৰত এখন মিটিং অনুষ্ঠিত হৈছিলে 1929ৰ ডিচেম্বৰ মাহত। সেই মিটিঙত কোৱা হৈছিলে যে জৱাহৰলাল নেহৰুৱে পূৰ্ণ স্বৰাজ, কমপ্লিট ইণ্ডিপেণ্ডেণ্ট কথা কৈছিলে। তাৰমানে কি? সেই কনচেপ্টটো হ'ল যে ভাৰতত ব্ৰিটিছে শাসন কৰি আছে, 1947লৈকে শাসন কৰিব। এতিয়া আমি 1929ত আছোঁ। ঠিক আছে। 1929ত তেওঁ ঘোষণা কৰিছিলে যে ভাৰতত ব্ৰিটিছ থাকক বা নাথাকক, আমি নিজকে স্বাধীন কৰিব লাগিব। সকলো ৰাইজ ওলাই আহিব লাগে, দেশৰ হৈ মাত মাতিব লাগে। আমি 1930, এতিয়া 1929 ডিচেম্বৰ মাহ, 1930ৰ আমি জানুৱাৰী শেষৰটো দেওবাৰৰ পৰা আমি প্ৰতি বছৰে পূৰ্ণ স্বৰাজ দিৱস হিচাপে পালন কৰিম। তাৰমানে আমি কি কৰিম? 26 জানুৱাৰী হ'ব, ডিচেম্বৰৰ পাছৰ মাহটো জানুৱাৰী মাহ, আৰু জানুৱাৰী 26
জানুৱাৰী দিনা দেওবাৰটো পৰিছিলে সেইকাৰণে 26 জানুৱাৰী দিনটোত কি কৰা হ'ল 1930 পৰা প্ৰতি বছৰে 26 জানুৱাৰী দিনটোত পূৰ্ণ স্বৰাজ দিৱস হিচাপে উদযাপন কৰিবলৈ ল'লে সদায় কৰে তেওঁলোকে 1930 কৰিলে 31 কৰিলে 32 কৰিলে 33 কৰিলে 35 তেনেকৈ কৰি কৰি গৈ আছে আৰু ইফালে সংবিধান বনি আছে সংবিধান বনা কামটো কেতিয়া হ'ল 1946 ত হ'ল কনফিউজ হ'ব নালাগে 1946 ত সংবিধান বনা কাম আৰম্ভ হ'ল সংবিধান বনোতে টোটেল সময় লাগিলে আমাৰ 2 বছৰ 11 মাহ 18 দিন সময় লাগিছে তাৰ মানে 1949 ৰ 26 জানুৱাৰী সংবিধান আমাৰ সম্পূৰ্ণ হৈ গ'ল এতিয়া কথাটো হ'ল যদি সেই দিনাই সম্পূৰ্ণ হোৱা দিনাই যদি ভাৰতৰ ৰাজ্যৰ কাৰণে যদি সংবিধানখন গৃহীত কৰাই দিলেহেঁতেন উৎসৰ্গা কৰি দিলেহেঁতেন তেতিয়া এটা দিগদাৰ আছিলে দিগদাৰটো এই যে সেই আগৰ পৰা যেটো কংগ্ৰেছ পাৰ্টি আৰম্ভ কৰি অহা যেটো নিয়ম 26 জানুৱাৰী পূৰ্ণ স্বৰাজ দিনটোৰ মহত্ব নাইকিয়া হৈ গ'লহেঁতেন সেই দিনটোৰ সংবিধান দিৱস হিচাপে মানুহে উদযাপন কৰিবলৈ ল'লেহেঁতেন আকৌ বেলেগ এটা দিন আহি গ'লহেঁতেন হয়নে সেইকাৰণে সংবিধান সভাই চিন্তা কৰিলে যে এই মহত্ব থকা দিনটোৰ কথা চিন্তা কৰি পেলাই তেওঁলোক দুমাহ আৰু ৱেট কৰিলে তেওঁলোকে কি কৰিলে 26 জানুৱাৰী 1950 লৈকে ৰৈ দিলে 1949 ৰ 26 নৱেম্বৰ সংবিধান তৈয়াৰ হৈ গৈছিলে যদিও ডিসেম্বৰ মাহটো ৰৈ জানুৱাৰী মাহটো ৰৈ পেলাই তেওঁলোক কি কৰিলে 1950 26 জানুৱাৰীত সংবিধানখন ভাৰতীয় ৰাজ্যৰ কাৰণে উৎসৰ্গা কৰিব বিচাৰিলে সেই দিনটোত কি হয় ভাৰতৰ কমপ্লিট স্বৰাজ হিচাপে তেওঁলোকে ডিক্লেয়াৰ কৰিছে লগতে সংবিধানখন দি দিছে ঠিক আছে না সেই দিনটোৰ মহত্ব এটা থাকি গ'ল আৰু সেই কাৰণে কি কৰা হয় 26 জানুৱাৰী দিনটো গণৰাজ্য হিচাপে উদযাপন কৰা হয় গণৰাজ্য মানে কি লোকতান্ত্ৰিক ইয়াত কোনো ধৰণৰ স্বেচ্ছাচাৰী নচলিব কোনো পৰিয়াল কেন্দ্ৰিক ৰাষ্ট্ৰপতি মানে দেশৰ মুৰব্বীজন কেতিয়া পৰিয়াল কেন্দ্ৰিক নহব ৰাইজে নিৰ্বাচন কৰা এজন মুৰব্বী হ'ব আৰু সেই দিনাৰ পৰাই দেশখনত কনস্টিটিউশনখন কি হ'ল এডপ্টেড হ'ল সকলো মানুহে সেই দিনাৰ পৰা কনস্টিটিউশনৰ তলত থাকিবলৈ ল'লে কনস্টিটিউশন কি বুলি ক'লে আমি আকৌ এবাৰ যদি সোধা মই ক'ব লাগিব যে কনস্টিটিউশন হ'ল এখন কিতাপ যিখন কিতাপত দেশ এখন কেনেকৈ পৰিচালিত হ'ব লাগে এজন সাধাৰণ মানুহৰ পৰা এজন প্ৰেসিডেন্টলৈকে কি নিয়ম থাকিব সকলো নিয়ম লিপিবদ্ধ হৈ থকা এখন কিতাপ এই কিতাপখন যেটো সমিতিয়ে লিখিছিলে সেই সমিতিক কোৱা হৈছিলে সেই কমিটিক কোৱা হৈছিলে কি বুলি কোৱা হৈছিলে কনস্টিটিউশন এছেম্বলি বুলি কোৱা হৈছিলে সংবিধান সভা বুলি কোৱা হৈছিলে সেই সংবিধান সভাৰ কেইটামান গুৰুত্বপূৰ্ণ ভাগ আছিলে তাৰে এটা ভাগ আছিলে আমাৰ ড্ৰাফটিং কমিটি ঠিক আছে নে প্ৰথমে 1946 ত যেতিয়া এই সমিতি আৰম্ভ হৈছিলে এই সভা আৰম্ভ হৈছিলে তেতিয়া 389 জন কিমান আছিলে 389 জন তাত মেম্বাৰ আছিলে সেকেন্ডত যেতিয়া 1949 ত সম্পূৰ্ণ যেতিয়া স্বাক্ষৰিত কৰিব লগা হ'ল সম্পূৰ্ণ যেতিয়া সংবিধান তৈয়াৰ হৈ গ'ল এতিয়া ফাইনেল সিগনেচাৰ কৰোতে মাত্ৰ তাত 289 জন হে মেম্বাৰ আছিলগে তাৰ কাৰণটো কি কাৰণ হ'ল 1946 লৈকে ভাৰত আৰু পাকিস্তানৰ মাজত কোনো ভাগ নাছিলে সকলো একেটা প্ৰভিন্স আছিলে সেই একেটা প্ৰভিন্সৰ সকলো দিশৰ পৰা কেইজনমান মানুহ লৈ আনিছিলে 389 জন হৈছিলে তাৰ পাছত 1947 ত সেপাৰেট হ'ল লগে সংবিধান সভাত যি কেইজন মানুহ আছিলে তাৰ পাকিস্তানত যি কিজন পৰিলে তেওঁলোক পাকিস্তানৰ ফালে গুচি গ'ল সেই কাৰণে হেকলে সংবিধান সভাত মানুহ কমি গ'ল আৰু সেই সংবিধান সভাত উল্লেখ কৰিবলগীয়া 15 গৰাকী মহিলাও আছিলে সো সংবিধান কেনেকৈ তৈয়াৰ হৈছিল আমি গম পালো সংবিধানখন প্ৰথমতে 13 কেজি আছিলে যিখন অৰিজিনেল সংবিধান সেই সংবিধানখনৰ ওয়েট 13 কেজি আছিলে সংবিধানখন বনোতে সংবিধানখন তৈয়াৰ হওঁতে 64 লাখ টকা খৰচ হৈছিল এই সংবিধানখনৰ পাৰ্ট অৰ্থাৎ ভাগ আমাৰ 22টা আছে যাৰ এতিয়া এ বি সি ডি কৰি পেলাই 25টা ভাগ হ'ল আৰু আৰ্টিকল তথা অনুচ্ছেদ 395টা আছে 395টা অনুচ্ছেদৰ এতিয়া এ বি সি ডি কে লগাই গৈ পেলাই 448টা অনুচ্ছেদ হ'ল এই মূল সংবিধানখন কোনো কাৰণে মূল ষ্ট্ৰাকচাৰটো সলনি কৰিব নোৱাৰিব 395টা 395তে থাকিব মাত্ৰ তাত এ বি সি ডি কে জয়েন কৰিবহে পাৰিব সো 395ত কোনো ধৰণৰ হাল সলনি নহব এ বি সি ডি কৰিহে জয়েন কৰিব পাৰিব ঠিক আছে না তো সংবিধানখন আমি কি হয় সংবিধানখনৰ কোনটো ভাগত কি আছে কে নম্বৰ আৰ্টিকলৰ বা কে নম্বৰ কি আছে আমি গোটেই ভাৰতীয় সংবিধান অসমীয়াত ফাউণ্ডেশ্যন ক্লাছ আৰম্ভ কৰিছো বিদ্যা কোচিং এপটো আপোনালোকে ডাউনলোড কৰি পেলাই অতি সহজতে ভাৰতীয় সংবিধান এপিএসসি পৰা ধৰি লৈ এডিআৰই যিকোনো এক্সামৰ কাৰণে ফলপ্ৰসূ হোৱাকে আমি ক্লাছবিলাক আৰম্ভ কৰিছো তাত আপোনালোকে গৈ পেলাই ক্লাছটো কৰিব পাৰে আৰু আমাৰ ইউটিউব চেনেল শেহতীয়া আপডেটৰ বাবে আপোনালোকে ফলো কৰি ৰাখিব পাৰে